নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম এটা আমাৰ চেনেলৰ খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ। প্ৰিয় দৰ্শক, চাওঁতে পবিত্ৰ শাওণ মাহৰ কালিলৈ তৃতীয়টো সোমবাৰ। কালিলৈ তৃতীয়টো সোমবাৰৰ দিনটোত আপুনি কি কাম কৰি, কি উপায় কৰি, কি প্ৰতিকাৰ কৰি আপুনি মহাদেৱক সন্তুষ্টিত কৰি মহাদেৱৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব। আপোনাৰ জীৱনত থকা ধনৰ সমস্যা, পাৰিবাৰিক সমস্যা জীৱনৰ পৰা কিদৰে দূৰ কৰি আপোনাৰ মনৰ ইচ্ছা পূৰ্ণ কৰিব পাৰিব। আপুনি যদি কিবা এটা আশা কৰি আছে মহাদেৱৰ পৰা, তেন্তে আপুনি মহাদেৱৰ পৰা সেই আশা কেনেকৈ পূৰণ কৰিব, কি প্ৰতিকাৰ কৰিলে মহাদেৱ সন্তুষ্টিত হৈ আপোনাৰ ইচ্ছা শীঘ্ৰেই পূৰ্ণ কৰিব, তৃতীয়টো সোমবাৰে কি প্ৰতিকাৰ কৰিলে মহাদেৱ সন্তুষ্টিত হয়, আপুনি জানি লোৱাটো অৱশ্যেই জৰুৰী। বহু ভক্তগণে এই শাওণ মাহত উপবাস তথা ব্ৰত ৰাখে, বিশেষকৈ সোমবাৰ কেইটাত ব্ৰত ৰাখে। অৱশ্যে আপুনিও এই পবিত্ৰ শাওণ মাহৰ বিশেষকৈ সোমবাৰৰ দিনটোত অৱশ্যেই মন্দিৰ দৰ্শন কৰি শিৱলিংগত আপুনি পূজা পাতল কৰে, গংগাজল অৰ্পণ কৰে, গাখীৰ অৰ্পণ কৰে। কিন্তু ইয়াৰ যদি আপুনি সঠিক নীতি নিয়ম নাজানে, তেন্তে আপুনি সুফল পাব নোৱাৰিব। বহু ব্যক্তিয়ে কয় যে মই ভগৱানক আৰাধনা কৰোঁ, পূজা কৰোঁ, কিন্তু শাস্ত্ৰৰ অনুযায়ী কোৱা হৈছে যে যদি আপোনাৰ মনত পবিত্ৰতা নাথাকে, ভগৱানৰ প্ৰতি ভক্তি নাথাকে, যদি আপোনাৰ মনটো শুদ্ধ নহয়, তেন্তে আপোনাৰ প্ৰাৰ্থনা, আপুনি দিয়া বস্তু কেতিয়াও ভগৱানে স্বীকাৰ নকৰে। গতিকে আপুনি আপোনাৰ মনটো শুদ্ধ কৰি সঁচা হৃদয়েৰে কেৱল মনত ভক্তিভাৱ ভগৱানৰ প্ৰতি ৰাখিব লাগিব। তেতিয়াহে আপোনাৰ ভক্তি, আপোনাৰ প্ৰাৰ্থনা ভগৱানে স্বীকাৰ কৰিব। আজিৰ ভিডিঅ'টোত আমি যিকেইটা উপায় দিম আপোনাক শাওণ মাহৰ তৃতীয়টো সোমবাৰে কৰা, এইকেইটা আপুনি যদি সঠিকভাৱে আমি কোৱাৰ দৰে সঁচা হৃদয়ৰ পৰা কৰিব পাৰে, তেতিয়া আপোনাৰ যিকোনো মনৰ ইচ্ছাই শীঘ্ৰেই পূৰ্ণ কৰিব মহাদেৱে, আৰু বহুতো ডাঙৰ বিপদৰ পৰা আপোনাক সৰ্বপ্ৰকাৰে ৰক্ষা কৰিব স্বয়ং ভোলানাথে। ভগৱান শিৱশংকৰৰ কৃপা লাভ কৰিবৰ বাবে আপুনি যদি সঁচা অৰ্থে বিচাৰিছে, তেন্তে আপুনি কমেণ্ট ছেকশ্যনত অৱশ্যেই ভগৱান শিৱৰ নাম স্মৰণ কৰি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, শিৱভক্তসকল বহু অপেক্ষাৰে এই শাওণ মাহটোলৈ ৰৈ থাকে। শাওণ মাহটোত তেওঁলোকে উপবাস ৰাখি মহাদেৱৰ প্ৰতি নিজকে বিলীন কৰি ৰাখে, ভক্তিত বিলীন কৰি ৰাখে মহাদেৱৰ। কেৱল তেওঁলোকৰ মুখত মহাদেৱৰ নাম, মহাদেৱৰ মন্ত্ৰহে শুনিবলৈ পোৱা যায়। মন্দিৰ দৰ্শন কৰি তেওঁলোকে মহাদেৱৰ চিন্তা চৰ্চা, ভগৱানক মনৰ ভিতৰত ৰাখি সঁচা হৃদয়েৰে প্ৰাৰ্থনা কৰে, আৰু সেইজন ভক্তৰ জীৱনত কোনোদিন কোনো ধৰণৰ বিপদ বিঘিনি নাহে। আপুনি কেতিয়াবা নিশ্চয় লক্ষ্য কৰিব, যিসকল শিৱভক্ত আছে সঁচা অৰ্থে তেওঁলোকে যিকোনো বিপদ আহিলেও শীঘ্ৰেই সমাধান বা তেওঁলোকৰ বিপদটো নাইকিয়া কৰিবলৈ সক্ষম হ'ব পাৰে, কাৰণ তেওঁলোকৰ ওপৰত দেৱাদিদেৱ মহাদেৱৰ কৃপা দৃষ্টি থাকে। আমাৰ হিন্দু ধৰ্মত পবিত্ৰ শাওণ মাহক বিশেষ গুৰুত্ব প্ৰদান কৰে, বিশেষকৈ সোমবাৰৰ দিনটো শাওণ মাহৰ। জ্যোতিষশাস্ত্ৰৰ মতে যদি আপুনি শাওণ মাহৰ কালিলৈ তৃতীয়টো সোমবাৰে আমি যিখিনি প্ৰতিকাৰ দিম, এইখিনি প্ৰতিকাৰ কৰে, তেতিয়া আপোনাৰ সৌভাগ্য আহিব জীৱনলৈ, বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি হ'ব, আৰু মনৰ কামনা শীঘ্ৰেই পূৰ্ণ হ'ব। অসমীয়া কেলেণ্ডাৰ অনুসৰি শাওণ মাহৰ তৃতীয়টো সোমবাৰ পৰিছে ৩ আগষ্ট আৰু শাওণ মাহৰ ১৭ তাৰিখে তথা কালিলৈ। শিৱপুৰাণ, লিংগ পুৰাণ আৰু স্কন্দ পুৰাণৰ অনুসৰি এই মাহৰ মহত্ব অধিক বুলি বৰ্ণিত কৰা হৈছে। প্ৰিয় দৰ্শক, শাস্ত্ৰত কোৱা হৈছে যে যিসকলে জীৱন সংগী তেওঁলোকৰ নিজৰ পচন্দৰ মতে লাভ কৰিব বিচাৰে, অৰ্থাৎ তেওঁলোকে যিজনক জীৱন সংগী হিচাপে লাভ কৰিব বিচাৰে, সেইসকলে যদি এই শাওণ মাহত ব্ৰত ৰাখে,
সেই ব্ৰতৰ ফলত তেওঁলোকে মনে ভবাৰ দৰে মনে বিচৰাৰ ধৰণত তেওঁলোকে জীৱনসংগী লাভ কৰিবৰ বাবেও সক্ষম হয়। একেদৰে বিবাহিত মহিলাসকলেও নিজৰ ঘৰখনত সুখ সমৃদ্ধিৰ বাবে স্বামীৰ দীৰ্ঘায়ুৰ বাবে তেওঁলোকে উপবাস ৰাখে শাওণ মাহত, বিশেষকৈ শাওণ মাহৰ সোমবাৰৰ দিনটোত। গতিকে প্ৰিয় দৰ্শক, কালিলৈ শাওণ মাহৰ তৃতীয়টো সোমবাৰৰ দিনা কি প্ৰতিকাৰ আপুনি শাস্ত্ৰৰ অনুযায়ী কৰি জীৱনৰ পৰা সকলো ধৰণৰ বাধা দূৰ কৰিব আৰু কিদৰে সৌভাগ্য আপোনাৰ জীৱনলৈ আনিব, বন্ধ হৈ থকা ভাগ্যৰ দুৱাৰ মুকলি কৰিব, কি প্ৰতিকাৰ তথা কি কাম কৰি, আহক আমি তাৰ বিষয়লৈ আগবাঢ়োঁ। যদি ইমানলৈকে আপুনি ভিডিঅ'টোত এটা লাইক কৰা নাই, অৱশ্যে এটা লাইক কৰি আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, কালিলৈ প্ৰভু ভোলানাথৰ প্ৰিয় পবিত্ৰ শাওণ মাহৰ তৃতীয়টো সোমবাৰ। তৃতীয়টো সোমবাৰৰ দিনা আপুনি পুৱা 11টা আপুনি বেলপাত ল'ব আৰু আপোনাৰ ঘৰৰ যিসকলৰ সমস্যা হৈ আছে, যিসকলৰ মনৰ ইচ্ছা পূৰ্ণৰ বাবে মহাদেৱক পূজা কৰিব, সেইসকলে সেই 11টা বেলপাতত নাম লিখিব, পৰিয়ালৰ নাম বা যিজনে মনৰ ইচ্ছা পূৰণৰ বাবে মহাদেৱক আগবঢ়াব সেইজনৰ নাম লিখিব। তাৰ পাছত আপুনি সেই বেলপাতকেইটা ভগৱান শিৱ শংকৰৰ শিৱলিংগত আপুনি অৰ্পণ কৰিব। এনে কৰিলে মহাদেৱৰ অসীম কৃপাদৃষ্টি আপুনি লাভ কৰি মনৰ ইচ্ছাসমূহ শীঘ্ৰেই পূৰ্ণ কৰিব পাৰিব। আৰু যেতিয়া এই 11টা বেলপাত আপুনি ছিঙি আনিব, তেতিয়া আপুনি বেলপাতকেইটা লক্ষ্য কৰিব যাতে ক'তো ফুটা ফটা পোকে খোৱা নাথাকে। সম্পূৰ্ণ আপুনি ভাল বেলপাতহে আপুনি অৰ্পণ কৰিব আৰু অৰ্পণ কৰাৰ সময়ত আপুনি ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায় এইদৰে আপুনি 108 বাৰ অৱশ্যেই জপ কৰিব। তাৰ পাছত আপুনি বন্তি জ্বলাব লাগিব। শাওণ মাহৰ তৃতীয়টো সোমবাৰে আপুনি পুনৰ যাব লাগিব সন্ধিয়াৰ সময়ত। পুৱাৰ বেলা সেইখিনি কাৰ্য কৰি পুনৰ আপুনি সন্ধিয়াৰ সময়ত যাব লাগিব। সন্ধিয়াৰ সময়ত গৈ আপুনি মন্দিৰত নাইবা ঘৰত যদি মন্দিৰ আছে শিৱ ভগৱানৰ, তেন্তে তাতো কৰিব পাৰে। পাঁচগছি আপুনি পঞ্চমুখী চাকি জ্বলাব লাগিব। শিৱ ভগৱানৰ মন্দিৰতেই হওক বা ঘৰতেই হওক, শিৱ ভগৱানৰ শ্ৰীচৰণত সন্মুখত আপুনি পাঁচমুখী চাকি বন্তি জ্বলাব লাগিব। কেনেকৈ জ্বলাব আপুনি সেই পাঁচমুখী চাকি বন্তি? এটা আপুনি পাত্ৰ ল'ব, মাটিৰ পাত্ৰই হওক বা তামৰ পাত্ৰই হওক, যি চাকি জ্বলাবৰ বাবে ব্যৱহাৰ কৰা হয়, সেই আপুনি চাকি গছিত আপুনি 5ডাল শলিতা দিব, তাত আপুনি ঘিউ বা তেল দিব। তাৰ পাছত আপুনি 5ডাল শলিতা দি সেই 5ডাল শলিতা জ্বলাই দিব। সেই গছিকে কোৱা হয় পঞ্চমুখী চাকি বন্তি। কোৱা হয় যে প্ৰিয় দৰ্শক, ইয়াৰ দ্বাৰা জীৱনৰ 5টা দিশতে আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এইখিনি সময়ত আপুনি এই মন্ত্ৰ জপ কৰিব লাগিব। মন্ত্ৰটো লক্ষ্য কৰিব, ওম পঞ্চৱৰ্তায়ে নমঃ, ওম পঞ্চৱৰ্তায়ে নমঃ, ওম পঞ্চৱৰ্তায়ে নমঃ। পাঁচমুখী চাকি বন্তি জ্বলাই আপুনি এই মন্ত্ৰ অৱশ্যেই জপ কৰিব। আপুনি শাওণ মাহৰ তৃতীয়টো সোমবাৰে আপুনি পুৱাৰ বেলাত যেতিয়া আপুনি মহাদেৱৰ মন্দিৰলৈ যাব, তেতিয়া আপুনি ৰুদ্ৰস্তোত্ৰ পাঠ কৰিব পাৰে। ইয়াৰ দ্বাৰা মনৰ ইচ্ছা পূৰ্ণ হয়। শাওণ মাহৰ তৃতীয়টো সোমবাৰে নিজৰ সৌভাগ্য সলনি কৰিবৰ বাবে আপুনি শিৱ ভগৱানৰ শ্ৰীচৰণত এইখিনি কাৰ্য কৰাটো খুবেই আপোনাৰ বাবে মংগল। কেৱল ইমানেই নহয়, আপোনাৰ মনত ভক্তিভাৱ ৰাখি শিৱলিংগত আপুনি জল অৰ্পণ কৰিব লাগে, কেঁচা গাখীৰ অৰ্পণ কৰিব লাগে। প্ৰিয় দৰ্শক, আপোনালোকক জনাওঁ যে আপুনি গাখীৰ কেতিয়াও গৰম কৰি শিৱলিংগত অৰ্পণ নকৰিব, সদায় কেঁচা গাখীৰহে অৰ্পণ কৰিব। প্ৰিয় দৰ্শক, এইখিনি কাৰ্য আপুনি পুৱাৰ বেলাত তথা যিমান পাৰে সোনকালে আপুনি গা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি কৰিব লাগে। পাৰিলে ব্ৰহ্ম মুহূৰ্তত কৰাটো খুবেই ফলদায়ক। প্ৰিয় দৰ্শক, যদি আপুনি আপোনাৰ ঘৰত মন্দিৰ স্থাপন কৰি ৰাখিছে, শিৱ ভগৱানৰ লিংগ ৰাখিছে, তেন্তে পূজাৰস্থলী পৰিষ্কাৰ কৰি গংগাজল প্ৰথমতেই ছটিয়াব লাগে। তাৰ পাছতহে আপুনি শিৱ ভগৱান আৰু মা পাৰ্বতীৰ ফটোৰ স্থাপন কৰিব লাগে। কেৱল ইমানেই নহয়, আপুনি হাতত পানী লৈ
শিৱ ভগৱানৰ সন্মুখত আপুনি দিনটোৰ ব্ৰতৰ সংকল্প কৰিব লাগে। যদি সোমবাৰৰ দিনটোত ব্ৰত ৰাখে তেন্তে এইখিনি কাৰ্য কৰি আপুনি হাতত অলপ পানী লৈ শিৱ ভগৱানৰ সন্মুখতে আপুনি যে শিৱ ভগৱানৰ নামত সোমবাৰৰ দিনটোত ব্ৰত ৰাখিছে সেয়া আপুনি শিৱ ভগৱানক প্ৰকাশ কৰিব লাগে। তাৰ পাছত ওম নমো শিৱায় জপ কৰিব লাগে শিৱ ভগৱানৰ সন্মুখত। আপুনি তাৰ পাছত শিৱলিংগত পঞ্চ অমৃতেৰে স্নান কৰাব পাৰে। গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি আপুনি এই পঞ্চ অমৃত বনাই লৈ আপুনি অভিষেক কৰিব পাৰে। গংগা জলেৰে আপুনি স্নান কৰাব পাৰে। শিৱলিংগত সোমবাৰৰ দিনটোত আপুনি বেলপাত, ধতুৰা, ভাং আৰু অকণ ফুল আৰু আপুনি বগা ফুল, চন্দন, অক্ষত প্ৰদান কৰিব পাৰে অৰ্থাৎ অৰ্পণ কৰিব পাৰে। শিৱলিংগত ফল-মূল, মিঠাই আৰু অন্যান্য ফল-মূল আপুনি অৰ্পণ কৰিব পাৰে। কিন্তু ভুলতো হালধি অৰ্পণ নকৰিব মহাদেৱক আৰু তুলসী পাত কেতিয়াও অৰ্পণ নকৰিব। প্ৰিয় দৰ্শক, এইখিনিতে জনাওঁ যে পবিত্ৰ শাওণ মাহৰ যদি আপুনি সোমবাৰৰ দিনটোত মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব পাৰে তেতিয়াহ'লে আপুনি জীৱনত অকাল মৃত্যুৰ ভয়ৰ পৰা ৰক্ষা পাব পাৰিব। যেতিয়াই মন যায় তেতিয়াই আপুনি মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব লাগে। কেৱল শাওণ মাহতেই নহয়, মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে অকাল মৃত্যুৰ ভয় কেতিয়াও নাথাকে। আপুনি যদি ব্ৰত ৰাখে তেন্তে গোটেই দিনটো আপুনি উপবাসে থাকি সন্ধিয়া ফল-মূল খাব লাগে আৰু সন্ধিয়া চন্দ্ৰ দেৱতাক অৰ্ঘ্য আগবঢ়াব লাগে। তাৰ পিছত ব্ৰত সমাপ্তি কৰিব লাগে। পিছদিনা ব্ৰাহ্মণ দৰিদ্ৰ ব্যক্তিক আপুনি যিকোনো বস্তু খুৱাব লাগে। তাৰ পাছতহে আপুনি ৰখা ব্ৰত ভংগ কৰিব লাগে তথা সমাপ্ত কৰিব লাগে আপুনি ৰখা ব্ৰত। প্ৰিয় দৰ্শক, হালধি আৰু তুলসী পাতৰ উপৰিও আপুনি সেন্দুৰ, কেতেকী ফুল আৰু শংখৰ দ্বাৰা পানী আপুনি ভঙা চাউল কেতিয়াও অৰ্পণ কৰিব নালাগে শিৱলিংগত। এনে কৰিলে শিৱ ভগৱান ৰুষ্ট হ'ব। আপুনি ব্ৰত ৰাখে তৃতীয়টো সোমবাৰে তেন্তে আপুনি সম্পূৰ্ণ সাত্বিক আহাৰহে গ্ৰহণ কৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ সুন্দৰভাৱে ভিডিঅ'টোৰ জৰিয়তে তৃতীয়টো সোমবাৰে আপুনি শাওণ মাহৰ কি কৰিব জানি ল'ব পাৰিলে। যদি আপুনি ব্ৰত ৰাখে তেন্তে এইসমূহ নিয়ম পালন কৰিব আৰু যদি আপুনি ব্ৰত পালন নকৰে, উপবাস নাৰাখে তথাপিও এইখিনি নিয়ম মানি চলিব। আপোনাৰ বাবেই ভাল, আপোনাৰ পৰিয়ালৰ বাবেই মংগল। মহাদেৱৰ কৃপাত আপোনাৰো সকলো ইচ্ছা পূৰ্ণ হওক মনৰ আৰু জীৱনৰ সকলো বাধা বিঘিনি, অপায় অমংগল, বিপদ বিঘিনি মহাদেৱে দূৰ কৰক তাৰেই আমিও কামনা কৰিছোঁ। তাৰ বাবে আমিও প্ৰাৰ্থনা জনাইছোঁ মহাদেৱৰ শ্ৰীচৰণত। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক তাৰেই কামনাৰে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।